হেল্ল' এভৰিৱান, আছামিজ মাদাৰ ডায়েৰীৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে 29 এপ্ৰিলৰে ভিডিঅ'। মই এডিট কৰিবই পৰা নাছিলোঁ। স্কুল গৈ গৈ মোৰ একেবাৰে গা বেয়া হৈ গ'ল। এতিয়া আপোনালোকে মাতটো শুনি নিশ্চয় গমেই পাইছে, একেবাৰে মাত ভাঙি আছে। মোৰ কাহ চৰ্দি জ্বৰ হৈ গ'ল। বাবুৰো গা বেয়া হৈছিলে। বাবু অৱশ্যে অকণমান ভালে পাইছে, কিন্তু মই ভাল পোৱাই নাই। এতিয়াও দেখিছে মাত পূৰা ভাঙি আছে। ভিডিঅ' বনাই থৈছিলোঁ ভালেকেইটা, কিন্তু এডিট কৰিবলৈ সময়ো পোৱা নাই, আৰু এনেকৈ মাত ভঙাত এডিট কৰিবও মন নাযায়। কিন্তু ভাবিলোঁ আজি ভিডিঅ' আপলোড কৰি দিওঁ। আমি এনেকৈ চাৰিওটাই টেম্পুতে গৈছিলোঁ। টেম্পু ভাড়া কৰি, আপোনালোকে জানেই মই কাৰত উঠিব নোৱাৰোঁ, মাইনাও নোৱাৰে, বমি হৈ যায়। সেয়ে আমি টেম্পুতে গ'লোঁ। তাৰপিছত এনেকৈ স্কুল পোৱাৰ পিছত বাবুক আমাৰ স্কুলৰ ষ্টুডেণ্টবিলাকে কোনে ল'ব কোনে নল'ব, মুঠতে ইমানেই ভাল পায়। মানে বাইদেউৰ বাচ্চা হয় ন। মাইনাকো মই আগতে এনেকৈ স্কুল লৈ গৈছিলোঁ, আৰু তেতিয়া পোৱালীবিলাকে ইমান মৰম কৰে। এই বাবুকো দেখিছেনে, কোনে ল'ব কোনে নল'ব। তাৰপিছত এয়া হৈছে আমাৰ উভতনি যাত্ৰা দেই। তাৰ স্কুলত থকা সময়ত আৰু মই বেছি ভিডিঅ' কৰি নাথাকিলোঁ। ইমান দিনৰ মূৰত গৈছোঁ যদি ভিডিঅ' কৰি থাকোঁ কেনেকুৱা লাগিব হয়নে। উভতনি যাত্ৰাৰ সময়তো এয়া মই বাবুক চূৰ্ণিখনেৰে ঢাকি দিছোঁ। আচলতে ইমান বতাহ লাগিব বুলি আমি ভবা নাছিলোঁ, সেইকাৰণে বেছি ডাঠ কাপোৰ চাপোৰ লৈ অহা নাই, এনেকৈয়ে আহিছিলোঁ। তাৰপিছত মই লোৱা চূৰ্ণিখনকে বাবুক উৰাই দিব লগা হৈছিলে। এয়া মাইনাটো বিৰাট ফূৰ্তি, মানে মাকৰ স্কুলত যাব পাৰিলে তাইৰ একো নালাগে। আজি তাইৰ স্কুলো মিছ হ'ল, উপায় নাই, তাইক কাৰ লগত থৈ যাম। আৰু যিহেতু তাই স্কুল যাব বহুত ইচ্ছা কৰে মোৰ, সেইকাৰণে তাইকো লৈ গ'লোঁ। ৰাতিপুৱা ইমান লৰালৰি হ'ল, আমি একো বনাই থৈ নগ'লোঁ, খালি অকণমান আলু পিটিকা ভাত খাই গুচি গ'লোঁ। সেইকাৰণে আহোঁতে এয়া আমি হোটেলত সোমাই খানা পেকিং কৰি লৈ আহিছোঁ। মাইনাৰ হেনো বহুত ভোক লাগিছিলে, তাই আহিয়ে মুখ হাত ধুয়ে এয়া খোৱাত লাগি গৈছে। আৰু এনেকৈ পেকিঙত পূৰা ভাজি চাজি আলু পিটিকা এনেকৈ ধুনীয়াকৈ পেকিং কৰি দিছে। আৰু এতিয়া আমাৰ পোহৰ বেটাক মই গা পা ধুৱাই বিচনা উঠাই দিছোঁ দেই। সি পূৰা ৰিলেক্স ফিল কৰি আছে, দেখিছেনে। আৰু পূৰা দিনত যে তাক চুৰ্ণিখন লৈ গৈছিলোঁ বগা, সেই চুৰ্ণিখন বুলি ভাবি এখন বেলেগ কাপোৰকে সাৱটি আছে। সি বহুত ভাল পালে অৱশ্যে, কাৰণ মুকলি পাইছে নহয়। এতিয়া আৰু বেলেগ ভিডিঅ' আছে, সেইবিলাকো দেখুৱাই থাকিম। তাত কেৱল পোহৰ বেটা আৰু মুখহে দেখিব। আমি গৈয়ে থাকিলোঁ বাবু আৰু মই। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব, আৰু যদি ভাল পাইছে লাইক কৰি দিব। আমাৰ এইজনীও এতিয়াহে গা চা ধুই আজৰি হৈছে, এতিয়া তাই হোমৱৰ্ক কৰিব দেই। গতিকে সামৰিছোঁ, আৰু বেলেগ ব্লগবিলাকো অতি শীঘ্ৰে দিম।